কোনে মানে অসমৰ আটাইতকৈ ভণ্ড 2 নম্বৰী 3 নম্বৰে জাতীয়তাবাদীজনে হ'ল আচলতে অতুল বৰা। অতুল বৰাই দিল্লীৰ ওচৰত অসমখন বিক্ৰী কৰি দিলে। অতুল বৰাই বিক্ৰী কৰি দিয়াৰ কাৰণে অতুল বৰাৰ একো নাইকিয়াই হৈ গ'ল। আনকি তেওঁলোকৰ পাৰ্টনাৰ বিজেপিও তেওঁক এবাৰ মিয়া সমষ্টিহে 13টা দিলে আৰু নিজৰ সমষ্টি নাই। 12টা অমিয়া সমষ্টি দিলে, অমুছলমান সমষ্টি দিলে, 13টা সমষ্টি দিলে কাক? 13টা সমষ্টি দিলে মিয়া সমষ্টি। গতিকে অতুল বৰাই ভৰি তলৰ মাটি শেষ। এতিয়াও তেওঁ জাতীয়তাবাদী ফাতীয়তাবাদী কৈ থকা নাই। তেওঁ দিল্লীৰ ওচৰত অসমখন বিক্ৰী কৰি দিছিলে। অমিত শ্বাহৰ ওচৰত চহী কৰি তেওঁ কাৰ নামৰ আইনখন লৈ লৈছিলে। গতিকে এতিয়া অসমৰ মানুহে অতুল বৰাক মানে বিদায় দিলে। অতুল বৰা নাই, অতুল বৰাৰ অস্তিত্ব শেষ। অসম গণ পৰিষদক অতুল বৰাই কবৰস্থ কৰিলে। অসম গণ পৰিষদক অতুল বৰাই মৰিশালিত দি দিলে, মানে আপোনাৰ জুই জ্বলাই দিলে। গতিকে এতিয়া আৰু কোনো পৰিস্থিতিত অতুল বৰাৰ কোনো ভৱিষ্যত নাই। এইবাৰ অতুল বৰা নিজেও হাৰিব, কেশৱ মহন্ত নিজেও হাৰিব।